শিৱসাগৰত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অভব্য আচৰণ চৰকাৰী বিষয়াৰ। আপোনাৰ কথা ল'ব নাই মই ক'লো আপুনি যি কয় নামটো লিখি পেলাই আপোনালোকে নামটো লিখি নলয় সেইটো কামটো ফিনিছ তেওঁলোকে আহিলে আমি গম পাম নেক্সট টাইমত মিডিয়া আহিছে সেইটো আপোনাক দিয়াটো আমাৰ আপোনালোকে নামটো লিখি লওক আমাৰ কাম চলি আছে বিশ্বকৰ্মা পূজাৰ কথা আহিছে কাম চব চাম চলি আছে কিবা কিবি হৈছে আমি বস্তুবিলাক আনি ইংৰাজী নাজানো বুলি কৰ্তব্য সাংবাদিকক আমাৰ আকৌ দিব একদম ইচ্ছা নাই মই একদম ইংলিছত বেয়া হৈছেতো মই ইংলিছত বেয়া আপনি নিজে লিখি পেলাই নিজে দিও মই সাইন কৰি দিম হ'বনে আপোনাৰ এপ্লিকেশ্যনখন মই লিখিম আপুনি লিখি দিব মই ক'লো নহয় আপোনালোক সাংবাদিক মানুহ আপোনালোক বহুত হেৰি আছে আপোনালোকৰ ডেপ্থ আছে বোলো ইংলিছত আপোনালোকে লিখিব মই খালি সাইন কৰি দিম হ'ব সাংবাদিকৰ প্ৰশ্নৰ বিপৰীতে ভাবুকি প্ৰদান চৰকাৰী বিষয়াৰ আপুনি লিখি দিব মই ক'লো নহয় আপোনালোক সাংবাদিক মানুহ আপোনালোক বহুত হেৰি আছে আপোনালোকৰ ডেপ্থ আছে বোলো ইংলিছত আপোনালোকে লিখিব মই খালি সাইন কৰি দিম হ'ব আপুনি ইংৰাজী নাজানে জানো কিন্তু স্পেচিফিক কিছুমান ৱাৰ্ড আপোনালোকৰ বেছি নলেজত থাকেতো সেইবিলাক আপোনালোকে দিলে আপুনি ইংৰাজী নাজানো বুলি কৈছে ইংৰাজী নাজানো বুলি কোৱা নাই স্পেচিফিক ৱাৰ্ড কিছুমান আপোনালোকে বস্তুটো দিলে ভাল হয় ঠিক আছে ইমান ঘূৰাই পকাই মই ক'ব লগা ইচ্ছা নাই দীৰ্ঘদিন ধৰি শিৱসাগৰৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ কাৰ্যালয়ত বিষয়া কৰ্মচাৰী উপস্থিত নথকাৰ অভিযোগ উত্থাপন কৰাৰ বাতৰি সংগ্ৰহৰ বাবে কাৰ্যালয়টোত উপস্থিত হৈছিল সাংবাদিকৰ এটা দল কাৰ্যালয়টোত সময়মতে বিষয়া কৰ্মচাৰী উপস্থিত নথকাৰ বিষয়ে সাংবাদিকে প্ৰশ্ন উত্থাপন কৰোঁতেই খৰ্গহস্ত হৈ অনিৰ্বাণ শৰ্মা নামৰ পৰিদৰ্শক পৰ্যায়ৰ বিষয়াজন বিষয়াজনে প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰাৰ উপৰিও এক প্ৰকাৰ প্ৰহাৰ কৰিবলৈ উদ্যত হয় বিষয়াজনৰ এনে ব্যৱহাৰৰ বাবে জাতীয় সংগ্ৰামী সেনা অসমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে এই বিষয়াজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে সংবাদ পৰিৱেশন কৰিবলৈ অহা এগৰাকী সংবাদকৰ্মীৰ ওপৰত শিৱসাগৰত অৱস্থিত বৈধ পৰিমাণ বিভাগৰ যিগৰাকী বিষয়া আছে বিষয়াই যি ধৰণৰ পৰিৱেশৰ সূচনা কৰিলে নিন্দনীয় তাক আমি জাতীয় সংগ্ৰামী সেনা অসমে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এটা কথা চাওক যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰীসকলে নিৰ্দিষ্ট সময়ত উপস্থিত হৈ সেৱা আগবঢ়োৱাৰ কথা কৈছে তেনেকুৱা এটা সময়ত এই বিভাগটো দীৰ্ঘদিনৰ পৰা আচলতে সময়মতে উপস্থিত নোহোৱাৰ এটা অভিযোগ উত্থাপন হৈছিলে আৰু তাৰ বাতৰি পৰিৱেশন কৰিবলৈ শিৱসাগৰৰ সংবাদকৰ্মীৰ ব্যক্তিসকল যেতিয়া আহিছিলে তাত এই যিগৰাকী ব্যক্তিৰ নাম ওলাইছে তেখেতে ইয়াৰ বিভাগটোৰ যিগৰাকী মুৰব্বী তেখেতে আচলতে সংবাদকৰ্মীক আচলতে মাৰপিট কৰাৰ ধৰণে উদ্যত হোৱাৰ ধৰণে কাৰ্য সংঘটিত হ'ল ইতিমধ্যে আমি বাৰম্বাৰ কৈ আহিছোঁ যে যিটো সময়ত বিভিন্ন পৰ্যায়ত আচলতে সাংবাদিক কৰ্মীসকলৰ ওপৰত আচলতে নিগ্ৰহৰ দৰে ঘটনা হৈছে যিটো সময়ত চৰকাৰ ব্যৰ্থ হৈছে তেনেকুৱা এটা সময়ত আজি চৰকাৰী এটা কাৰ্যালয়ৰ এগৰাকী বিষয়ববীয়াই এই সংবাদকৰ্মৰ চতুৰ্থ স্তম্ভৰ এইসকল লোকৰ ওপৰত আচলতে যি ধৰণৰ অত্যাচাৰ কৰিবলৈ চেষ্টা কৰিলে তাক আমি গৰিহণা দিছোঁ অনতিপলমে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত হস্তক্ষেপ বিচাৰিছোঁ শিৱসাগৰ জিলা প্ৰশাসনে এই যিগৰাকী ব্যক্তিয়ে সংবাদকৰ্মীৰ ওপৰত আচলতে অত্যাচাৰ কৰিবলৈ চেষ্টা কৰিলে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে আচলতে ভাইৰেল হোৱাৰ কাৰণে যি ধৰণৰ পৰিৱেশৰ সূচনা কৰিলে কেতিয়াও হ'ব নালাগে শিৱসাগৰ জিলা প্ৰশাসনে তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা আমি জাতীয় সংগ্ৰামী সেনা অসমে এই বিভাগটোৰ সন্মুখত আমি নিজাববীয়াকৈ আচলতে প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ আমি আহ্বান জনাইছোঁ এই বৈধ পৰিমাণ বিভাগৰ যিটো বিভাগ আছে বিভাগটোৰ কৰ্মচাৰীসকলক নাকি লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু যিকোনো পৰিস্থিতিৰ সূচনা হ'ব পাৰে তাত কিন্তু আমি জাতীয় সংগ্ৰামী সেনা অসম কোনো কাৰণতে দায়ী নহয় এই কথা আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছোঁ শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com